সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে যি জনসাধাৰণক কোবাই গৈছে, অসমৰ জনসাধাৰণক কোবাই আছে। বৰ্তমান অসমৰ জনসাধাৰণৰ সাধাৰণ মধ্যবিত্ত মানুহৰ মূৰত হাতুৰি মৰাৰ নিচিনা যি কাৰ্যসূচী এই চৰকাৰখনে চলাই আছে, তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি এই যোগান যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। সাধাৰণ জনসাধাৰণ আজি নিৰুপায়, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন জীৱন দায়িনী ঔষধৰ পৰ্যন্ত দাম বঢ়াবলৈ এই চৰকাৰখনে কুণ্ঠাবোধ কৰা নাই। এই চৰকাৰখনে অকল দালাল ৰাজ আৰম্ভ কৰিছে, সকলো পিনেৰে দালাল ৰাজ, আৰু দালাল ৰাজৰ ফলত তেওঁলোকৰ নিজৰ যি কমিশ্যন ৰাজ চলি আছে। কিন্তু নিজকে শূন্য সহনীল বুলি জহাই থকাৰ পাছতো এনেকৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা ঔষধ বিভিন্ন যিবিলাক আমাৰ জনসাধাৰণৰ সাধাৰণতে লাগি থকা সাধাৰণতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় প্ৰতিবিধ বস্তুৰে বৰ্তমান দাম বাঢ়িছে। তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু এটা কথা এই মঞ্চৰ পৰাই স্পষ্ট ৰূপত প্ৰকাশ কৰিলোঁ, অনতিপলমে যদি যোগান বিভাগে নিজৰ দায়িত্ব পালন নকৰে, যোগান বিভাগে এই অত্যাধিক দাম বৃদ্ধিৰ ফলত সাধাৰণ জনসাধাৰণ যি হাৰাশাস্তিৰ সন্মুখীন হৈছে, তাৰ বাবে এই যোগান বিভাগে এই যি মূল্য বৃদ্ধিক নাকি লগাব নোৱাৰে, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমিও অনতিপলমে জংগী আন্দোলন ঘোষণা কৰিবলৈ বা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, টোলগেট যি সময়ত এটা সময়ত টোলগেট নাছিল, যি সময়ত টোলগেটৰ বিৰুদ্ধে এই চৰকাৰখনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, যেতিয়া বিৰোধীৰ বেলেগ চৰকাৰ আছিল, তেতিয়া এই চৰকাৰখনে পিঁয়াজৰ মালা বা চিলিণ্ডাৰ সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, টোলগেট ভাঙি পৰ্যন্ত দিছিল প্ৰয়োজনত। কিন্তু আজি সেই চৰকাৰখনে বৰ্তমান শাসনত আছে। শাসনত থকাৰ পাছতো কিহৰ বাবে তেওঁলোকে এই যি টোলগেটসমূহৰ ইয়াৰ অংক এটাই, আৰু কমিশ্যন পাই আছে হয়তো টোলগেটৰ পৰাও। গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ কৰিব লাগে, মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰাও এইটোৱে বিচাৰোঁ। আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থায়ো স্পষ্ট ৰূপত প্ৰকাশ কৰিছে, আগন্তুক দিনত যদি মূল্য বৃদ্ধি ৰোধ কৰিবলৈ এই চৰকাৰখনে তথা যোগান বিভাগে সফল নহয়, তেতিয়াহ'লে জংগী আন্দোলন হ'বলৈ আমি জংগী আন্দোলন আমি ঘোষণা কৰিবলৈ বা জংগী আন্দোলন কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ।